সীমান্তৰ অসমৰ কৃষকৰ পুনৰ হাহাকাৰ মেৰাপানীত অসমৰ ভূমিত পথ নিৰ্মাণ নগাৰ অসমৰ কৃষি নলা সম্পূৰ্ণ বন্ধ কৰি চলিছে নিৰ্মাণ ধান ৰোৱাৰ প্ৰাক মুহূৰ্তত নলা পুতি পেলোৱাত দুশ্চিন্তাত কৃষক সৰু পানীৰ পৰা মেৰাপানী হৈ নাগালেণ্ডৰ মন জিলালৈ চলিছে পথ নিৰ্মাণ কাৰ্য পিছে পথ নিৰ্মাণৰ নামত পাহাৰ কাটি নিৰ্মাণকাৰী সংস্থাই পুতি পেলাইছে কৃষি নলা আমাৰ অসম আৰু নাগালেণ্ডৰ সীমা স্বৰূপে পূৰ্বৰ পৰা এটা আমাৰ নলা আছে যেটো নেকি আমি কৃষি নলা হিচাপে ব্যৱহাৰ হয় যেটো নেকি অসম চৰকাৰে লাখ লাখ টকা দি MGNREGAৰ দ্বাৰা এই নলাটো বনাই ৰখা হৈছে গতিকে এই নলাটো আজি তাৰিখত নাগালেণ্ড চৰকাৰে ৰাস্তা বনোৱাৰ নামত নলাটো সম্পূৰ্ণৰূপে পুতি পেলাইছে ঠায়ে ঠায়ে আৰু লগতে গোটেই মাটি আৰু জাবৰ জোথৰবিলাক অসমৰ মাটিত তেখেতলোকে পেলাই দিছে পাহাৰৰ মাটি আৰু আৱৰ্জনাৰে 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ কৃষি নলা পুতি পেলোৱা এতিয়া অসমৰ কৃষকৰ হাহাকাৰ নাগালেণ্ডে পথ নিৰ্মাণ কৰাত আপত্তি নাই এই সকল মেৰাপানীৰ কৃষকৰ অসম চৰকাৰৰ অস্তিত্ব নিশ্চিত কৰি তেখেতলোকে আমাৰ যি হিমানলা আছিল যি কৃষি নলাত গোটেই জাবৰ জোথৰ পেলাই বাটাৰ বাহিৰত অসমৰ মাটিত তেখেতলোকে যি জাবৰ জোথৰ পেলাইছে কিন্তু এই ক্ষেত্ৰত আমি প্ৰতিবাদ কৰি আছোঁ আৰু আপোনালোকে চাব এই 3 কিলোমিটাৰমান তেখেতলোকে যি ৰাস্তা বনোৱাৰ নামত অসমৰ যোনটো কৃষি নলা তেখেতলোকে পুৰা অগ্ৰাহন কৰিছে পিছে মাটি আৰু আৱৰ্জনাৰে পুতি পেলোৱা কৃষি নলা খেতি কৰাৰ পূৰ্বে পৰিষ্কাৰ কৰি দিয়াৰ দাবী কৃষকৰ যেটো নেকি নলা খেতিৰ আগে আগে যাতে নাগালেণ্ড চৰকাৰৰ যি নেকি ৰাস্তা বনোৱাৰ যি নেকি কাম চলি আছে তেখেতলোকৰ দ্বাৰা নলাটো যাতে সোনকালে সফা কৰি খেতিৰ উপযোগী কৰি তুলিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ স্থানীয় বিধায়ক তথা মন্ত্ৰী অজন্তা নেওগ আৰু সীমান্তৰ দণ্ডাধীশক স্থান পৰিদৰ্শন কৰি ব্যৱস্থা লোৱাৰ আহ্বান নলাটোৱে যদি পুতি পেলাই কৃষিৰ কাৰণে যথেষ্ট অসুবিধা হ'ব গতিকে এই ক্ষেত্ৰত আমি আমাৰ অসম চৰকাৰ তথা অসমৰ প্ৰশাসন লগতে বৰ্ডাৰ মেজিষ্ট্ৰেটক এই কথাবিলাক নিৰীক্ষণ কৰি তেখেতলোকে যাতে সমস্যাবিলাক সমাধানৰ কাৰণে তেখেতলোকে পদক্ষেপ হাতত লয় পৰিস্থিতি অধিক জটিল নোহোৱাৰ পূৰ্বে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান সীমান্তৰ বাসিন্দাৰ মেৰাপানীৰ পৰা দীপু মেছ DY 365